তোমালোকে জানি লোৱা যে এক্সামটো বহুত বেছি সোনকালে হ'ব কাৰণ যোৱাবাৰ এক্সামটো হৈছিল জুন মাহৰ প্ৰথম সপ্তাহ বা দ্বিতীয় সপ্তাহৰ আৰম্ভণিতে তো মানে তোমালোকে এইটো বিচাৰিবা মানে কি এইটো তোমালোকে ভাবি থোৱা যে এক্সামটো মে' মাহৰ শেষৰ ফালে অৰ্থাৎ লাষ্ট উইকত লাইক মে' মাহৰ 25-30ৰ ভিতৰত হ'ব পাৰে নতুবা জুনৰ প্ৰথম সপ্তাহত হ'বই ফৰ চিয়'ৰ হ'ব তো তোমালোকৰ হাতত বৰ বেছি মেক্সিমাম যিটো তোমাৰ টাইম আছে সেইটো হৈছে এমাহ এই 30 দিনৰ ভিতৰত তোমালোকে যদি পাছ কৰিব খোজা তেতিয়াহ'লে তোমালোকে বহুত বেছি ভালদৰে পঢ়িব লাগিব বিকজ পেপাৰ ইমানো ইজি নহয় অ'কে তো তোমালোকে বহুত বেছি ভালদৰে পঢ়িব লাগিব যদিহে তোমালোকে পাছ কৰিব বিচৰা অ'কে তোমালোকৰ হাতত এতিয়া বহুত কম সময় আছে আৰু মই অলৰেডি ইংলিছৰ ছ'চিয়েল ছায়েন্সৰ মেথমেটিক্সৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাকৰ ভিডিঅ' 5-6টা ভিডিঅ' আপলোড কৰি থোৱা আছে PDF দিয়া আছে তোমালোকৰ বহুতে কমেণ্ট কৰিছে যে ছাৰ ছ'চিয়েল ছায়েন্স লাগে ইংলিছ লাগে PDF লাগে তো সেইবিলাক সকলোবিলাক দিয়া আছে তোমালোকে জাষ্ট ইউটিউব চেনেলটোত যাবা গৈ কিনে এখন প্লেলিষ্ট বনাই থোৱা আছে অ'কে প্লেলিষ্টখনত তোমালোকে গম পাবা কম্পাৰ্টমেণ্ট এক্সাম 2025 বুলি অ'কে তাত তোমালোকে যদি ক্লিক কৰা তেতিয়াহ'লে তোমালোকে মানে কি এক্সাম ৰিলেটেড সকলোখিনি ডিটেইলছৰ লগতে ক্লাছেছবিলাকো তোমালোকে পাই যাবা আৰু এইখিনিতে মই ক'ব বিচাৰিম যে ৰেকৰ্ড মানে কি মই তোমালোকক যিবিলাক ভিডিঅ' আপলোড কৰি আছোঁ সেইবিলাক হৈছে ৰেকৰ্ডেড ক্লাছ অ'কে মানে কি মই প্ৰথমতে ফোনেৰে এইবিলাক ৰেকৰ্ড কৰাৰ পিছত মই তোমালোকক আপলোড কৰি দিওঁ তোমালোকে ভিডিঅ'বিলাক চোৱা এতিয়া মানে মই এইটো বিচাৰিম যে তোমালোকে লাইভ ক্লাছ কৰিলে মানে কি ভাল পাবানে বা তোমালোকৰ কাৰণে সুবিধা হ'বনে যদি তোমালোকে বিচৰা যে কম টাইমত চিলেবাছখিনি কমপ্লিট হওক তেতিয়াহ'লে তোমালোকক লাইভ ক্লাছ কৰিব লাগিব বিকজ ভিডিঅ' এটা ৰেকৰ্ড কৰা তাৰপিছত ভিডিঅ'টো এডিট কৰি আপলোড কৰা কাৰণ ভিডিঅ'টো মানে কি যেতিয়া আমি ফোনৰ কেমেৰাৰে মানে কি ভিডিঅ'টো মই ৰেকৰ্ড কৰিম তেতিয়াহ'লে মানে কি ষ্ট'ৰেজটো বহুত বেছি লগা হয় অ'কে 5GB 6GB এই ধৰণৰ হয় আৰু আপলোড দিওঁতে মানে কি বহুত টাইম লাগে তো মানে কি মই এইটো এদিনত এটা বা দুটা ভিডিঅ' মানে কি দিব পাৰিম তো তোমালোকে যদি লাইভ ক্লাছ কৰিব বিচৰা তেতিয়াহ'লে মোক তোমালোকে কমেণ্টত নিশ্চয়কৈ জনাবা আৰু এইটো মানে কি মোৰ ইম্পৰ্টেণ্ট কথা আছিল আৰু শেষত ক'ম যে তোমালোকৰ হাতত বহুত বেছি কম টাইম আছে বহুত কম টাইম আছে অ'কে তো তোমালোকে যদি পাছ কৰিব বিচৰা অবাবত সময় নষ্ট নকৰিবা আৰু এইখিনি সময়তে তোমালোকৰ মানে কি জুন বা জুলাই মাহত বেলেগ এখন কলেজত এডমিশ্যন ল'বানে নে আকৌ তোমালোকে ক্লাছ 10ত পঢ়ি মেট্ৰিক পৰীক্ষাত দিবা সেইটো তোমালোকৰ এই এমাহৰ ভিতৰতে ডিচাইড হ'ব তোমালোকে যদি এইখিনি টাইম ৱেষ্ট কৰি পেলোৱা বা তোমালোকে যদি নপঢ়া তেতিয়াহ'লে তোমালোকৰ এইটো মানে কি তোমালোকৰ এটা ফল এটা হ'ব বা তোমালোকৰ দুখটো হ'ব তোমালোকৰ অ'কে তোমালোকৰ বহুত কম টাইম আছে সেয়ে তোমালোকে যাতে ভালদৰে পঢ়া যিখিনি বস্তু মই শিকাইছোঁ সেইখিনি বস্তু ভালদৰে পঢ়া লগতে তোমালোকৰ ক্লাছ টিচাৰ বা স্কুলৰ টিচাৰৰ লগত অলপ কণ্টেক্ট ৰাখিবা যাতে তেওঁলোকক মানে সোধা অ'কে তোমালোকে যদি টিউশ্যন লৈছা প্ৰাইভেট টিউশ্যন তেতিয়াহ'লে সেইজন টিচাৰৰ পৰা তোমালোকে ভালদৰে কৰা অ'কে আৰু এটা কথা ক'ম যে কেৱল এজন টিচাৰৰ ওপৰত তোমালোকে নিৰ্ভৰ নকৰিবা অৰ্থাৎ এজনৰ ওপৰত তোমালোকে ডিপেণ্ড নহ'বা তোমালোকে যাতে এইটো চেষ্টা কৰা যে তোমালোকে পাছ কৰিব লাগে যিকোনো উপায় পাছ কৰিব লাগে অ'কে শেষত মই এটা কথা ক'ম যে তোমালোকক যদি লাইভ ক্লাছ লাগে তেতিয়াহ'লে তোমালোকে মোক কমেণ্টত জনাবা বিকজ বহুত বেছি ইম্পৰ্টেণ্ট মেছেজ হয় এইটো টাইম কম আছে কম টাইমত যাতে আমি বেছিকৈ চিলেবাছখিনি কমপ্লিট কৰিব পাৰোঁ তাৰ কাৰণে মই চেষ্টা কৰিম আৰু ৰেকৰ্ড কৰি ভিডিঅ' আপলোড দিয়াটো মোৰ কাৰণে ইমানো ইজি নহয় টাইম বহুত লাগিব তোমালোকৰ পিছত প্ৰব্লেম হ'ব অ'কে তো সেইটোৱে মানে কি মই বিচাৰোঁ তোমালোকক যদি লাগে কমেণ্টত জনাবা এতিয়াই কমেণ্ট কৰা আৰু লগৰবিলাকৰ লগতো শ্বেয়াৰ কৰিবা থেংক ইউ ছ' মাছ ফৰ ৱাচিং ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা